নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিভাই মোৰ ইউটিউব চেনেল নিভা ফ্ৰেছ ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম ডিমৰ দম, গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এই ৰেচিপিত ব্যৱহাৰ কৰিবলৈ মই দুটা সৰু সৰু বিলাহী কাটি লৈছোঁ, অলপ বটি থোৱা আদা নহৰু, দুটা মিডিয়াম সাইজৰ পিঁয়াজ, কেইটামান কেঁচা জলকীয়া আৰু কেইখিলামান নৰসিংহৰ পাত। এয়া চাওক, অকণমান ৰঙা জলকীয়াৰ গুড়ি, অকণমান গৰম মছলা, অকণমান ধনিয়া আৰু অকণমান জিৰা গুড়ি আৰু কেইটামান পাঁচফোৰণ। আপোনালোকৰ হিচাপ অনুযায়ী আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। বইল ডিম, বইল আলু। আমি বইল কৰি থোৱা আলুখিনি এখন হেতাৰ সহায়ত ভালকৈ ভাঙি লৈছোঁ। আমি আমাৰ ডিমকেইটা এখন কাটা চামুচৰ সহায়ত এনেকৈ অকণমানকৈ দবাই দিছোঁ, তেতিয়া মানে ইয়াত সকলো মছলাবোৰ সোমাবলৈ সুবিধা পাব। অলপ সৰিয়হৰ তেল দি দিলোঁ। আমাৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া বইল কৰি থোৱা ডিম এটা এটাকৈ দি দিব লাগিব। দেখিছেনে? ইয়াত আমি অকণমান নিমখ ছটিয়াই দিছোঁ। ইয়াত অকণমান হালধি ছটিয়াই দিছোঁ। এতিয়া ডিমকেইটা অকণমান লৰাই দিছোঁ। বৰ বেছিকৈ ভাজিব নালাগে, ইয়াৰ কালাৰটো অলপ ৰঙাকৈ ভাজিলেই হ'ব। এয়া দেখিছে, আমাৰ ডিম ভজা হৈ গ'ল। আমি এতিয়া ডিমকেইটা এখন থালত কাঢ়ি থৈছোঁ। এয়া চাওক, ইয়াত অকণমান তেল থাকিয়ে গ'ল, কাৰণ আমি ডিমেই বনাম, সেইটো কাৰণে ইয়াতে অলপ তেল দি দিলোঁ। এতিয়া আমি ইয়াতে কাটি ৰখা পিঁয়াজখিনি দি দিলোঁ। আমি বটি থোৱা আদা নহৰু পেষ্টখিনিও ইয়াতে দি দিলোঁ। গুড়ি দিছোঁৱে, সেইটো কাৰণে আমি জলকীয়াকেইটা এনেকৈ গোটা গোটাকৈ দি দিছোঁ। আমাৰ তেলখিনি পকিলেই ইয়াত এতিয়া আমি কাটি থোৱা বিলাহীটো দি দিছোঁ। আমি অকণমান লৰাই দিছোঁ। আমি নিমখ দিলোঁ, সৰু চামুচেৰে এচামুচ হালধি পাউডাৰ দিছোঁ আৰু সকলো মছলা ইয়াতে ঢালি দিলোঁ। এতিয়া এইখিনি ভালকৈ লৰাই দিব লাগিব। আমাৰ বিলাহী ভজা হৈ গৈছে। এতিয়া আমি বইল কৰি থোৱা আলুখিনি ইয়াত দি দিব লাগিব। ইয়াত আমি আলুখিনি ইয়াত দি দিলোঁ। আমাৰ বিলাহী আৰু আলু ভাজি হৈ গ'ল। এতিয়া আমি ইয়াত অলপ গৰম পানী দিব লাগিব। 2 মিনিটমান হোৱাৰ পাছত আমি পুনৰ ইয়াত অকণমান গৰম পানী ব্যৱহাৰ কৰিছোঁ। আঞ্জাখন মই অলপ গ্ৰেভি কৰিম, সেইটো কাৰণে বৰ বেছি পানী ব্যৱহাৰ নাই কৰা। এতিয়া আমি এটা এটাকৈ ভাজি ৰখা ডিমখিনি দি দিলোঁ। দেখিছেনে আঞ্জাখনৰ ৰং কিমান সুন্দৰ হৈছে? এয়া আগতে ৰাখি থোৱা কেইখিলামান নৰসিংহৰ পাতো এড কৰি দিলোঁ। এতিয়া 5 মিনিটমানলৈকে উতল আহিবলৈ দিব লাগিব। 5 মিনিটৰ পাছত আমাৰ আঞ্জাখন চাওকচোন কিমান ধুনীয়া হৈছে।
আপোনালোকেও এবাৰ চেষ্টা কৰি চাব খাবলৈ বিৰাটেই টেষ্টি হয় আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিব লগা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই যাব সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছে আপোনালোকে এবাৰ এই ডিছটো ট্ৰাই কৰি চাব